নমস্কাৰ সাফল্যৰ অন্য এটা ভিডিঅ'লৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আমি লাষ্ট ক্লাছত যোনটো প্ৰেক্টিছ এমচিকিউ লৈছিলো হেতুৰ ওপৰত অলপমান চাই লওঁ প্ৰশ্নটো আছিল বৃন্দাবনী বস্ত্ৰৰ ওপৰত এটা আজিৰ যোনটো ভিডিঅ' হয় তাতো মই এটা এমচিকিউ লৈছো বৃন্দাবনী বস্ত্ৰৰ ওপৰত এটা কিয় ইয়াৰ ওপৰত আসলতে এমচিকিউ লৈছো কাৰেন্টলি তাৰ ৰিলেভেন্স কি হয় কিহৰ কাৰণে নিউজত আছিল সেই গুটেখিনি বস্তু আমি চাম প্ৰথমতে যোনটো প্ৰেক্টিছ এমচিকিউ দিয়া আছিল হেতু এবাৰ চাই লওঁ ইয়াতে খুদিছিলে যে ইট was created under the guidance of Srimanta Shankardev in the 16th century depicting scenes from the life of Lord Krishna. এই স্টেটমেন্টটো কারেক্ট আছিল মই ভালদৰে ইয়াৰ নেক্সট যোনটো এমসিকিউ যোনটো কোৱেশ্চন লৈছো আসলতে তাতে মই এটো ডিটেইলছত কম Second to dia আছে the textile is currently housed in the British Museum which acquired it from Tibet in 1904 এটো কারেক্ট হয় আৰু যোনটো থাৰ্ড স্টেটমেন্ট দিয়া আছে তাতে খুদিছে the British Museum has agreed to loan it to Assam for permanent display from 2027 আসলতে এই কাৰণটোতে নিউজত আছিল কিন্তু ইয়াতে এটা কথা দিছে যে পার্মানেন্ট ডিসপ্লে আসলতে পার্মানেন্ট ডিসপ্লে কাৰণে দিয়া হোৱা নাই অকল 18 মান্থৰ কাৰণেহে আমাক দিয়া হ'ব হেতু কাৰণে কি হ'ব থাৰ্ড স্টেটমেন্টটো ইয়াতে ৰং হৈ যাব কারেক্ট হৈ যাব অপচন এ 1 and 2 only এতিয়া আৰু এটা প্ৰশ্ন লৈছো এই প্ৰশ্নটো চাই লও তাৰ পিছত আমি ভালদৰে ডিটেইলছত চাম with reference to Brindabani Bostok consider the following statements The lead weaver was Mathuradas Buharata, a disciple of Sri Sri Madhavdev. It depicts the childhood activity of Lord Krishna in Brindaban. Fragments of the original cloth are preserved in the Victoria and Albert Museum, London, and Museum Guimet, Paris. 16th century সময়ত আসলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিলে আউনিয়াটিত আৰু সেই সময়তে কুশ ৰজা নৰনাৰায়ণে মহাপুৰুষৰ মুখত আসলতে শ্ৰীকৃষ্ণৰ বাল্যলীলাৰ কথা শুনিবলৈ পাইছিলে আৰু সেই বাল্যলীলাৰ কথা শুনি তেওঁ অভিভূত হৈছিলে আৰু তেখেতক আসলতে অনুৰোধ কৰিছিলে যে এই যি কাহিনী হয় কাহিনীটো চিত্ৰকাৰে প্ৰকাশ কৰা হওক আৰু সেই মৰ্মে আসলতে এই অনুৰোধ ৰক্ষা কৰি পালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱৰ লগত আলোচনা কৰি পালে মথুৰাদাস বুঢ়াটাক মুখ্য তাঁতী হিচাপে নিয়োগ কৰে আৰু তেওঁৰ আণ্ডাৰতে বৰপেটাৰ তাঁতিকুচিৰ শিপিনী সকলে আসলতে এই বস্ত্ৰ তৈয়াৰ কৰি উলিয়ায় তাৰ পিছত কি হ'ল বিভিন্ন কাৰণত টিবেট গৈ পালেগে প্ৰথমতে টিবেটৰ পৰা ইউৰোপ গৈ পালেগে আৰু বৰ্তমান অৱস্থাত আসলতে তেওঁলোকৰ ওচৰতে আছে আৰু আমাক 18 মাহৰ কাৰণে 2027ত এই বস্ত্ৰবিধ প্ৰদান কৰা হ'ব হেতু কাৰণে আসলতে নিউজত আছিল ইয়াতে কি হৈ যাব এটা ফাৰ্স্ট স্টেটমেন্টটো কারেক্ট হৈ যাব আৰু যোনটো সেকেন্ড স্টেটমেন্ট হয় সেকেন্ড স্টেটমেন্টটো কারেক্ট হ'ব ইয়াতে শ্ৰীকৃষ্ণৰ যি বাল্যলীলাৰ কথা আসলতে ইয়াতে চিত্ৰকাৰে বৰ্ণনা কৰা আছে আৰু থাৰ্ড স্টেটমেন্টটো কারেক্ট হ'ব ইয়াতে তিনটা স্টেটমেন্টে কি হৈ যাব কারেক্ট হৈ যাব ইয়াতে মই অলপমান ডিটেইলস দি দিয়া আছে যিখিনি কথা কলো সেইখিনি আছে তোমালোকে এটো এবাৰ পঢ়ি চাবা এতিয়া আহো আমি 2 নম্বৰ প্ৰশ্নটোলে with reference to বৰপেটা সত্ৰ consider the following statement বৰপেটা সত্ৰ was established by Vaishnavite Saint Madhavdev in 1583 AD Second statement to কৈছে Sri Mathuradas Atta, a disciple of Madhavdev, became the first Sattadhikar of Borpeta Khotra. এতিয়া সব বৰপেটা সত্ৰখন আসলতে প্ৰতিষ্ঠা কৰিছিলে শ্ৰী শ্ৰী মাধৱদেৱে কেতিয়া 1583 AD এই স্টেটমেন্টটো কারেক্ট হয় আৰু তাৰ লগতে শ্ৰী মথুৰাদাস বুঢ়াটা তেখেত এজন শিষ্য আছিল শ্ৰী শ্ৰী মাধৱদেৱৰ আৰু তেখেতে প্ৰথম সত্তাধিকাৰ হয় বৰপেটা সত্ৰৰ সেকেন্ড স্টেটমেন্টটো ইয়াতে কি হৈ যাব কারেক্ট হৈ যাব অপচন সি টো ইয়াতে কারেক্ট হ'ব both 1 and 2 এতিয়া আহো আমাৰ 3 নম্বৰ প্ৰশ্নটোলে with reference to Bhupen Hazarika institutional role consider the following statement first statementত খুদিছে he served as the chairman of Sangeet Natak Academy from 1998 to 2003 second tot কৈছে he was elected the president of Assam Sahitya Sabha in 1993 এতিয়া মই ভূপেন হাজৰিকাৰ ওপৰত দুটা প্ৰশ্ন লৈছো আমি প্ৰথমতে তেখেতৰ বিষয়ে অলপমান চাই লওঁ তাৰ পিছত আমি এনসাৰটো ডিসকাস কৰিম ইয়াৰে এতিয়া সোৱা নিউজত থকাৰ কাৰণটো কি হয় হেতু কৈদু এটা স্পেশাল ইভেন্ট অৰ্গানাইজ কৰা হৈছিল কোট ওয়াৰ্ল্ড এক্সপো 2025 ওসাকা জাপানত আৰু কিহৰ কাৰণে সেলিব্ৰেট দ্য 100th
বাৰ্থ এনিভাৰ্চাৰী অফ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা আচলতে তেখেতৰ বাৰ্থ এনিভাৰ্চাৰী আহি আছে 8 ছেপ্টেম্বৰ তাৰিখে আৰু সেই মৰ্মে আচলতে জাপানত এটা স্পেচিয়েল ইভেন্ট অৰ্গেনাইজ কৰা হয় আৰু ইয়াৰ কাৰণেই নিউজত আছিলে আৰু আমিও সেইটো কাৰণে দুটা প্ৰশ্ন ইয়াৰ পৰা লৈ ল'লোঁ তাৰপিছত অলপমান তেখেতৰ আৰ্লি লাইফৰ কথা চাই লওঁ তেখেতৰ জন্ম কেতিয়া হৈছিলে 8 ছেপ্টেম্বৰ 1926ত আৰু তেখেতৰ মৃত্যু হৈছিলে 5 নৱেম্বৰ তাৰিখে 2021ত তেখেতক আচলতে পপুলাৰলি আমি কি বুলি জানো সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱ বুলি আচলতে আমি জানো তেখেতৰ যদি প্ৰফেশ্যনৰ কথা ক'বলৈ যাওঁ তেখেত এজন গায়ক আছিলে তাৰ লগতে তেখেতে গান লিখিছিলেও তাৰ লগতে তেখেতে ফিল্মো বনাইছিলে আৰু লগতে পলিটিচিয়ানো আছিলে এতিয়া প্ৰথমতে কণ্ট্ৰিবিউশ্যনখিনি কথাটো আমি চাগে সকলোৱে জানো অসমীয়া লেংগুৱেজত তেখেতে বহুত গীত লিখি গ'ল অকল অসমীয়া লেংগুৱেজত বুলিও নহয় বিভিন্ন ভাষালৈ তেখেতে আচলতে গানখিনি ট্ৰেন্সলেট কৰিলে বিশেষকৈ যদি আমি চাবলৈ যাওঁ তেনেহ'লে হিন্দী বেংগলী ভাষাত আচলতে আমি তেখেতৰ বিভিন্ন ধৰণৰ গান শুনিবলৈ পাওঁ তাৰ লগতে তেখেতৰ ইনষ্টিটিউচনৰ ৰোলৰ কথা যদি কওঁ তেনেহ'লে তেখেত কি আছিলে সংগীত নাটক একাডেমীৰ চেয়াৰমেন আছিলে কেতিয়া ডিচেম্বৰ 1998ৰ পৰা ডিচেম্বৰ 2023লৈকে তাৰ লগতে তেখেতৰ যোনখিনি মেজৰ এৱাৰ্ড হয় সেইখিনি আমি এবাৰ চাই লওঁ তেখেতে নেশ্যনেল ফিল্ম এৱাৰ্ড পাবলৈ সক্ষম হৈছিলে বেষ্ট মিউজিক ডাইৰেকশ্যনৰ কাৰণে 1975ৰ কাৰণে তোমালোকে মোক কমেণ্ট বক্সত জনোৱা যে কোনখন মুভিৰ কাৰণে আচলতে এই এৱাৰ্ডটো তেখেতে পাইছিলে পদ্মশ্ৰী পাইছিলে 1977ত সংগীত নাটক একাডেমী এৱাৰ্ড পাইছিলে 1987ত দাদা চাহেব ফাল্কে এৱাৰ্ড পাইছিলে 1992ত তাৰপিছত পদ্মভূষণ পাইছিলে 2001ত সংগীত নাটক একাডেমী ফেলোশ্বিপ পাইছিলে 2008ত আৰু পদ্মবিভূষণ পাইছিলে 2012ত আৰু ভাৰত ৰত্ন পাইছিলে 2019ত এই দুটা এৱাৰ্ডে আচলতে তেখেতৰ মৃত্যুৰ পিছত তেখেতে লাভ কৰিছিলে এতিয়া চোৱা এই এৱাৰ্ডখিনি মনত ৰখাটো ইম্পৰ্টেণ্ট হয় ডেটটো যদি মনত ৰাখিব পৰা ভাল কাৰণ প্ৰিলিমছত যিহেতু ডেট সুধি দিয়ে আৰু বাকী মেইনছৰ কাৰণেও তোমালোকৰ ইম্পৰ্টেণ্ট হয় কাৰণ আজিকালি পাৰ্চনেলিটিৰ ওপৰত ভালেখিনি প্ৰশ্ন আহে তাৰ কাৰণে তোমালোকে যদি ডেটখিনি মনত ৰাখিব পৰা ভাল হয় আৰু বাকী কি কি এৱাৰ্ড পাইছিলে সেই বস্তুখিনি তোমালোকে এবাৰ মনত ৰাখি ল'বা এতিয়া চোৱা আৰু এটা আমি প্ৰশ্ন লৈছিলোঁ সেই প্ৰশ্নটো আমি চাই লওঁ প্ৰথম প্ৰশ্নটোৰ উত্তৰো চাই লওঁ ইয়াৰ লগতে যোনটো ফাৰ্ষ্ট আছিলে সেইটো কাৰেক্ট হয় লগতে যোনটো ছেকেণ্ড হয় সেইটো কাৰেক্ট হয় তেখেত অসম সাহিত্য সভাৰ 1993 যোনটো ছেশ্যন আছিলে শিৱসাগৰত হৈছিলে তাতে কি আছিলে তেখেত প্ৰেচিডেণ্ট আছিলে সেইটো কাৰণে কি হৈ যাব ইয়াতে অপশ্যন চিটো কাৰেক্ট হৈ যাব তাৰ লগতে কুৱেশ্যন নম্বৰ 4টো চাই লোৱা ভূপেন হাজৰিকা ৰিচিভ দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড ইণ্ডিয়াজ হায়েষ্ট অনাৰ ইন চিনেমা ইন হুইচ ইয়েৰ এই মাত্ৰ আচলতে আমি এইটো চাই আহিলোঁ কেতিয়া পাইছিলে 1992ত পাইছিলে ঠিক আছে অপশ্যন চিটো কাৰেক্ট হৈ যাব তাৰপিছত আমি চাওঁ আমাৰ 5 নম্বৰ প্ৰশ্নটোলে উইথ ৰেফাৰেন্স টু দ্য ভাৰত জেন AI প্লেটফৰ্ম কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট Assamese become the 10th Indian language to be integrated into the Bharat Gen platform. The platform currently supports only Hindi and English language. Recently, এখন MOU sign হৈছিলে September মানে recently এইটো উইকতে হৈছিলে কাৰ মাজত হৈছিলে সেইটো মনত ৰাখিবা নন্দা তালুকদাৰ ফাউণ্ডেশ্যন shortly NTF আৰু ভাৰত জেন এইটো কি হয় আচলতে এইটো এটা AI প্ৰজেক্ট হয় কোনে লেড কৰিছে IIT বম্বে কৰিছে আৰু লগতে গভৰ্ণমেণ্টৰ হয় আচলতে এইটো তাৰ লগতে ইয়াতে ৰিচেণ্টলি আচলতে আছামিজ লেংগুৱেজটো এড কৰা হৈছে এজ এ 10th লেংগুৱেজ অলৰেডি 9টা লেংগুৱেজ আছিলে আৰু 10 নম্বৰ লেংগুৱেজ হিচাপে অসমীয়া লেংগুৱেজটোকো ইয়াতে এড কৰা হৈছে বাকী যোনখিনি 9টা লেংগুৱেজ আছে সেইটো এবাৰ চাই লওঁ আমি হিন্দী মাৰাঠী তামিল মালয়ালম বেংগলী পাঞ্জাবী গুজৰাটী তেলেগু এণ্ড কানাড়া এতিয়া চোৱা প্ৰশ্নটোত কৈছিলে যে দুটা লেংগুৱেজহে অলৰেডি ছাপোৰ্ট কৰে বুলি কৈছে হিন্দী আৰু ইংলিছ এই ষ্টেটমেণ্টটো কি হৈ যাব ৰং হৈ যাব অপশ্যন এটো অকল কাৰেক্ট হ'ব ইয়াতে অকল অপশ্যন 1টোহে কাৰেক্ট হ'ব তাৰ লগতে এইটো মনত ৰাখিবা যোনটো এইটো প্ৰজেক্ট হয় প্ৰজেক্টটো কাৰ ইনিচিয়েটিভ হয় IIT বম্বেৰ হয় সেইটো বস্তু মনত ৰাখিবা গভৰ্ণমেণ্টৰ প্ৰজেক্ট হয় বাকী IIT বম্বে এই প্ৰজেক্টটো লিড কৰি আছে সেইটো এবাৰ তোমালোকে চাই ল'বা এতিয়া এই যোনটো গোটেই লেংগুৱেজকেইটা মনত ৰখাটো কম্পালচৰি নহয় যদিও কি কেইটা লেংগুৱেজ আছে এটলিষ্ট সেইটো তোমালোকে মনত ৰাখিবা আৰু লগতে ৰিচেণ্টলি অসমীয়া লেংগুৱেজটোকো ইয়াতে এড কৰা হৈছে তাৰপিছত আহা 6 নম্বৰ প্ৰশ্নটোলে উইথ ৰেফাৰেন্স টু গুৱাহাটী ইউনিভাৰ্চিটি কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট ৰিচেণ্টলি NIRFৰ ৰেংকিং দিয়া হৈছে আৰু
তাৰ বেচিছতে এই কুৱেশ্যনটো হৈছে GU secured the 9th position among state public university in India. GU has been ranked 33 among all universities in India. GU is ranking 52nd among the all higher education institution in India. It is why yate a question to bahut specific mane এটা ইয়াতে চাবা হা এই কুৱেশ্যনটো আমি অলপমান আজি বেলেগকে লৈছো আগতে আমি নৰ্মেলি ষ্টেটমেন্ট ওয়াইজ প্ৰশ্ন খুদো যে ষ্টেটমেন্ট 1 ষ্টেটমেন্ট 2 কিন্তু ইয়াতে আমি আজি কি কৰিলো অনলি 1 2 অনলি 3 অনলি এনেকুৱা ধৰণৰ ললো এনেকুৱা ধৰণৰ প্ৰশ্ন আসলতে ইউপিএসসিত অহা দেখা পোৱা গৈছে হ'ব পাৰে যে এপিএসসি টো এনেকুৱা ধৰণৰ প্ৰশ্ন আমি পাব পাৰো হেতু কাৰণে অলপমান এটো আমি স্ট্ৰাকচাৰত আজি এটা প্ৰশ্ন লৈ ললো এতিয়া সোয়া ইয়াতে দিয়া নাই যে কোনটো শুদ্ধ কোনটো ভুল আমি ওভাৰঅল ক'ব লাগে যে ইয়াতে কেটা শুদ্ধ হয় কেটা ভুল হয় এতিয়া চাবা এটো জনাৰ আগতে আমি প্ৰথমতে ৰ্যাঙ্কিং খিনি আসলতে চাই লওঁ এতিয়া সোয়া ন্যাশনাল ইনষ্টিটিউশনাল ৰ্যাঙ্কিং ফ্ৰেমৱৰ্ক যোনটো শৰ্টলি NIRF বুলি কোৱা হয় 2025 ৰ কাৰণে লিষ্টখন আসলতে প্ৰভাইড কৰিছে তেওঁলোকে এতিয়া যদি আমি চাওঁ ওভাৰঅল ইনষ্টিটিউশন যোনটো ক্যাটেগৰী হয় তাতে টপ কোনে কৰিছে IIT মাদ্ৰাজে কৰিছে তাৰ লগত নাম্বাৰ অফ ইনষ্টিটিউশন কিমান হয় 7692 হয় ক্যাটেগৰী কিমান কনভাৰ্ট হৈ আছে ইয়াতে 17 ক্যাটেগৰী টোটাল আছে তাৰ লগতে নতুনকে আসলতে নিউ সাস্টেইনেবল ডেভেলপমেন্ট গোল এটা ইয়াতে ইনক্লুড কৰা হৈছে কিহৰ কাৰণে গ্ৰীন প্ৰেক্টিস এসেস কৰাৰ কাৰণে এটো তোমালকে মনত ৰাখিবা এটো নিউ এটা ইনিশিয়েটিভ হয় তাৰ লগতে মেইন ফোকাস কি হয় এই যে এড কৰিলে তাৰ মেইন ফোকাসটো হৈছে সাস্টেইনেবল এণ্ড একাউন্টেবল হায়াৰ এডুকেশন ইন ইন্ডিয়া এতিয়া সোয়া তাৰ লগতে আমি NIRF ৰ কথাও চাইলো কেতিয়া লঞ্চ কৰা হৈছিল সেপ্টেম্বৰত কৰা হৈছিল 2015 ত বাই মিনিষ্ট্ৰি অফ দা এডুকেশন ৰ্যাঙ্কিং প্যাৰামিটাৰ খিনি কি হয় টিচিং লাৰ্নিং ৰিসোৰ্স এটো 30% ইয়াৰ পৰা আহিব ৰিসাৰ্চ আৰু প্ৰফেশনাল প্ৰেক্টিছৰ পৰা 30% আহিব গ্ৰেজুৱেচন আউটকামৰ পৰা 20% আহিব তাৰ লগতে আউটৰিচ এণ্ড ইনক্লুসিভিটিৰ পৰা 10% আহিব আৰু পিয়াৰ পাৰসেপচনৰ পৰা কি আহিব 10% আহিব এইখন হৈছে ৰ্যাঙ্কিংৰ লিষ্টখন আমি যদি ওভাৰঅল ক্যাটেগৰীত চাওঁ তেনে হলে টপ কৰিছে কোনে IIT মাদ্ৰাজে 2024 তো IIT মাদ্ৰাজে টপত আছিলে আমি যদি ইঞ্জিনিয়াৰিংৰ ফালৰ পৰা চাবলৈ যাওঁ তেতিয়াও কি হ'ব IIT মাদ্ৰাজ হয় ম্যানেজমেন্টত কি হয় IIM আহমেদাবাদ হয় আগতেও হেতুৱে আছিলে তাৰ পিছত ইউনিভাৰ্সিটিৰ ক্ষেত্ৰত ফাৰ্ষ্টতে আছিলে ইনষ্টিটিউট অফ সায়েন্স বেংগলোৰ ঠিক আছে তাৰ পিছত 2024 তো এটো আছিল কলেজত আছিল হিন্দু কলেজ আৰু এতিয়াও কি হৈছে হিন্দু কলেজে নাম্বাৰ 1 ত আছে এতিয়া চাও গুৱাহাটী ইউনিভাৰ্সিটি আসলে ৰ্যাঙ্কিং তো কি হয় আমি যদি চাবলৈ যাওঁ ৰ্যাঙ্ক এমং ষ্টেট পাব্লিক ইউনিভাৰ্সিটি তাতে কি হয় 9th হয় 2024 ত এটো 13 আছিল আৰু ডিব্ৰুগড়ৰ ৰ্যাঙ্কটো চাই লোৱা 30 হয় তাৰ পিছত আমি যদি চাওঁ গুটে ইউনিভাৰ্সিটি খিনিৰ ভিতৰত কি ৰ্যাঙ্ক হয় 33 হয় তেজপুৰ ইউনিভাৰ্সিটি 79 ত আছে আৰু NIT চিলচাৰ আছে 97 ত আমি যদি অল ইনষ্টিটিউশন ইন ইন্ডিয়া চাওঁ তাতে যদি আমি তাৰ ৰ্যাঙ্কিং চাবলৈ যাওঁ তেনে 52nd হয় আৰু NIT চিলচাৰো আছে তাতে 97 ত তোমালকে ক্যাটেগৰী ওয়াইজ আসলতে বস্তুখিনি মনত ৰাখিবা যে কোনটো ক্যাটেগৰীত কিমান ৰ্যাঙ্ক আসলতে পাবলৈ সক্ষম হৈছে প্ৰিলিমছৰ কাৰণে বিশেষকৈ আসলতে ইম্পৰ্টেন্ট হয় এটো এটা কারেক্ট কি হৈ যাব গুটেগিটা স্টেটমেন্টে কারেক্ট হয় ইয়াতে হেকানে অল 3 ইয়াতে কারেক্ট হ'ব এতিয়া আমাৰ 7 নম্বৰ প্ৰশ্নটোলে 7 নম্বৰ প্ৰশ্নটোত খুদি আছে উইথ ৰেফাৰেন্স টু এ ৰিসেন্ট ইনিশিয়েটিভ বাই আসাম গভৰ্নমেন্ট কনসিডাৰ দা ফলোইং statement the Assam government has announced a 2-day special leave for state government employees to spend time with their parent in law the leave is available once a year in November and is applicable to both male and female employee আসলে রিসেন্টলি স্টেট গভর্নমেন্টে এটা ইনিশিয়েটিভ অ্যানাউন্স কৰিছে জি ইনিশিয়েটিভ ফৰ আন্ডাৰ আসলে দুদিনৰ কাৰণে এটা স্পেশাল লিভ দিয়া হ'ব যোনখিনি গভৰ্নমেন্ট এমপ্লয়ি আছে কিহৰ কাৰণে তেওঁলোকে যাতে পেৰেন্ট ইন লৰ লগত টাইম স্পেন্ড কৰিব পাৰে আসলতে এটো ফ্যামিলি লাইফ আৰু ওয়ার্কিং লাইফটো ব্যালেন্স কৰিব কাৰণে এই ইনিশিয়েটিভটো লোৱা হৈছে তোমালকে মেইনছত ইয়াৰ বিষয়ে মেনশন কৰিব পাৰা তাৰ লগতে এই যোনটো লিভ হয় ই বছৰত অকল এটা মাহতে এপ্লিকেবল হ'ব হেতু হৈছে নৱেম্বৰ মান্থত আৰু বোথ মেল আৰু ফিমেল এমপ্লয়ি ইয়াৰ কাৰণে এলিজিবল হয় এটা ইয়াতে কারেক্ট কি হৈ যাব ইয়াতে সোয়া ইয়াতে কিন্তু খুদিছিলে ইনকারেক্ট বুলি
সেইকাৰণে কি হৈ যাব দুটাই যিহেতু কাৰেক্ট এটা ডি অপশ্যনটো কাৰেক্ট হৈ যাব neither 1 nor 2 8 নম্বৰ প্ৰশ্নটোলৈ আহা ভোগেশ্বৰ বৰুৱা বাৰ্থডে ইজ celebrated on 4th September every year in Assam the day is observed as the Abhiruchi Sports Day in his honor এতিয়া প্ৰথমতেটো আমি অলপমান ওকে তেখেতৰ বিষয়ে আচলতে আৰু আমি দুটামান প্ৰশ্ন লৈছো চাই লম তাতে আমি অলপমান ডিটেইলছত তেখেতৰ বিষয়ে চাই লম তেখেতৰ বাৰ্থডে আচলতে সেলিব্ৰেট কৰা হয় 3rd September 4th September নহয় 3rd September কৰা হয় আৰু তেখেতৰ জন্মদিনটো আচলতে অভিৰুচি স্পোৰ্টছ ডে হিচাপে সেলিব্ৰেট কৰা হয় এতিয়া ইয়াতে কাৰেক্ট হৈ যাব অপচন B2 কিন্তু আমি তেখেতৰ অলপমান কি এচিভমেন্ট আছে কি নাই সেই গুটেখিনি বস্তু আমি চাই লম আৰু কিহৰ কাৰণে আচলতে তেখেতৰ অনাৰত এই ডেটো সেলিব্ৰেট কৰা হয় হেতু আমি চাম তাৰ আগতে আৰু এটা প্ৰশ্ন লৈছো হেতু আমি চাই লওঁ হি won a silver medal in the 4x400 meter relay at 1970 Asian Games he won a gold medal in the 800 meter running event at the 1966 Asian Games he is the second Assamese to receive Arjuna award এতিয়া সোৱা তেখেতৰ ডিটেইলছৰ যদি আমি চাবলৈ যাওঁ তেখেতে 1970 যোনটো এছিয়ান গেমছ হৈছিলে তাতে 4x400 মিটাৰত সিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলে আৰু 800 মিটাৰত গোল্ড মেডেল পাইছিলে 1966 ৰ এছিয়ান গেমছত তেখেত আচলতে সেকেন্ড নহয় ফাৰ্ষ্ট আসামিজ টু ৰিসিভ অৰ্জুনা এৱাৰ্ড হেতু কাৰণে ইয়াতে কাৰেক্ট কি হৈ যাব ইয়াতে কাৰেক্ট হৈ যাব অপচন বি নহয় সৰি Option A correct হৈ যাব 1 and 2 only এতিয়া আৰু এটা প্ৰশ্ন লৈছো এটো কাৰেন্ট এফেয়াৰ্সত থকা টপিক হয় কনসিডাৰ the following statement about the Bhogeshwar Barua National Sport Award the awards were instituted by Assam Olympic Association in honor of Bhogeshwar Barua Assam First Arjuna Awardee এতিয়া সোৱা এখিনটো আমি গম পালো তেখেতে আসলতে প্ৰথম বাৰৰ কাৰণে অসমৰ পৰা অৰ্জুন এৱাৰ্ড পাবলৈ সক্ষম হৈছিল আৰু সেই কাৰণে সেই দিনটো আসলতে আমি বিশেষকৈ অভিৰুচি স্পোৰ্টছ ডে হিচাপে পালন কৰো আৰু তাৰ লগতে এই বছৰত আসলতে কিছুমান নতুন ইনিচিয়েটিভ লোৱা হৈছে হেতুৰ ওপৰত এই প্ৰশ্নটো হয় নতুনকৈ আসলতে ভোগেশ্বৰ বৰুৱা নেশ্যনেল স্পোৰ্টছ এৱাৰ্ড প্ৰতিষ্ঠা কৰা হৈছে আৰু এই এৱাৰ্ডটো মেইন কাৰণ কি হয় আসলতে এই ভোগেশ্বৰ বৰুৱাক অনাৰ দিবৰ কাৰণে আসাম অলিম্পিক এছ'চিয়েশ্যনে এই এৱাৰ্ডটো এই বছৰৰ পৰা প্ৰদান কৰা সিদ্ধান্ত লৈছে তাৰ লগতে সেকেন্ড স্টেটমেন্টটো দিয়া আছে দে আৰ কনফাৰ্ড ওয়ান্স এভৰি 2 years in 4 category at both national and state level third টোত খুদিছে at the state level awards Lovelina Buragohai was honored as best sports person এতিয়া সোৱা এইখিনি সোৱাৰ আগতে আমি অলপমান ডিটেইলছত চাই লওঁ প্ৰথমবাৰৰ কাৰণে আসলতে আসাম অলিম্পিক এছ'চিয়েশ্যনৰ দ্বাৰা এই এৱাৰ্ডটো ইনষ্টিটিউট কৰা হৈছে কিহৰ কাৰণে কৰা হৈছে হেতু মই অলৰেডি ক'লো তাৰ লগতে মনত ৰাখিবা 2 বছৰৰ মূৰে মূৰে এটো প্ৰদান কৰা হ'ব কেটা কেটেগৰী টোটাল 6টা কেটেগৰী তাতে কোৱেশ্চনটোত আছিল 4টা কেটেগৰী 6টা কেটেগৰী কি হ'ব বেষ্ট স্পোৰ্টছ পাৰসন এমাৰ্জিং প্লেয়াৰ লাইফ টাইম এচিভমেন্ট দুটা লেভেলতে দিয়া হ'ব নেশ্যনেলটো দিয়া হ'ব আৰু ষ্টেটত দিয়া হ'ব হেতু কাৰণে টোটাল কিমান হৈ যাব 6টা কেটেগৰী হৈ যাব তাৰ লগতে প্ৰাইজ কি দিয়া হ'ব এটা ট্ৰফি দিয়া হ'ব আৰু লগতে কেছ প্ৰাইজ ইয়াতে প্ৰদান কৰা হ'ব এতিয়া এই যোনটো সেৰেমনি হয় সেৰেমনিটো ইনগৰেট কৰা হৈছিল তোমাৰ শ্ৰীমন্ত শংকৰদেৱ ইন্টাৰনেশ্যনেল অডিটৰিয়াম গুৱাহাটীত কৰা হৈছিল তাতে কোন উপস্থিত আছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছিল তাৰ লগতে ইউনিয়ন আৰু আসাম অলিম্পিকৰ প্ৰেসিডেন্ট আছিল আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তাৰ লগতে ভোগেশ্বৰ বৰুৱা আৰু নেশ্যনেল ইন্টাৰনেশ্যনেল এথলিট সকলো ইয়াতে প্ৰেজেন্ট আছিল এতিয়া সোৱা নেশ্যনেল লেভেল এৱাৰ্ডি সকলৰ কথা প্ৰথমতে আমি চাই লওঁ বেষ্ট স্পোৰ্টছ পাৰসন কোনে পাইছে মনু ভাকৰে পাইছে তেখেতে পেৰিছ অলিম্পিকত দুটাকে আসলতে মেডেল পাবলৈ সক্ষম হৈছিল হেকাৰণে নেশ্যনেল লেভেলত তেখেতে বেষ্ট স্পোৰ্টছ পাৰসন পাবলৈ সক্ষম হৈছে লাইফ টাইম এচিভমেন্টত কোনে পাইছে জুনিল ছেত্ৰীয়ে পাইছে আমি জানো সকে ফৰ্মাৰ ইণ্ডিয়ান ফুটবলাৰ কেপ্টেইন হয় তেখেত তাৰ লগতে এমাৰ্জিং প্লেয়াৰত পাইছে বেদৰবত ভৰালী ৱেইট লিফটিঙত আসলতে ৱেইট লিফটিং কেটেগৰীত তেখেতে পাৰ্টিচিপেট কৰিছে তাৰ কাৰণে পাইছে তাৰ লগতে ষ্টেট লেভেলত বেষ্ট স্পোৰ্টছ পাৰসন পাইছে লাভলিনা বুঢ়াগোহাঁই আমি সকে সকলোৱে জানো যে যোনটো 2020 টকিঅ অলিম্পিক আছিল তাতে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছিল তাৰ লগতে পেৰিছ যোনটো অলিম্পিক আছিল পেৰিছ অলিম্পিকতো তেখেতে পাৰ্টিচিপেট কৰিছিল লাইফ টাইম এচিভমেন্টত পাইছে দীপাংকৰ ভট্টাচাৰ্যই পাইছে তেখেত আসলতে ফৰ্মাৰ অলিম্পিয়ান হয়
কোনটো কেটেগৰীত বেডমিণ্টন কেটেগৰী মনত ৰাখিবা হেতু এমাৰ্জিং প্লেয়াৰত পাইছে প্ৰিয়ানুজ ভট্টাচাৰ্যই পাইছে তেখেত টেবল টেনিছ প্লেয়াৰ হয় এতিয়া স্পেচিয়েল ৰিকগনিশ্যন কিছুমান এৱাৰ্ডো দিয়া হৈছে সেইখিনিও মনত ৰাখি ল'বা 10জন স্পৰ্টছ পাৰ্চনক এই এৱাৰ্ডটো দিয়া হৈছে কিহৰ কাৰণে প্ৰমোটিং স্পৰ্টছ ইন আছাম প্ৰেমাধৰ শৰ্মা স্বাধীন ডেকা ৰাজা বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী জুৱেল বে জয়দীপ দাস প্ৰদীপ কুমাৰ ব্ৰহ্ম ৰিম্পী বুঢ়াগোহাঁই ছায়েদ SK আলাম বাবুল ফুকন আৰু ৰাকেশ বণিক এতিয়া ইয়াতে কাৰেক্টটো কি হৈ যাব ইয়াতে এবাৰ চাই লোৱা সেকেন্ড স্টেটমেন্টটো ইয়াতে ৰং হৈ যাব যেহেতু ইয়াতে কেটা ক্যাটাগরি বুলি কৈছিলে 4 ক্যাটাগরি সেকেন্ডটো ইয়াতে কি হৈ যাব ৰং হৈ যাব কাৰেক্ট কোনটো হ'ব অনলি 1 and 3 সি অপশনটো ইয়াতে কাৰেক্ট হৈ যাব এতিয়া এটো তোমালোকৰ কাৰণে প্ৰ্যাকটিস এমসিকিউ থাকিলে ৰিসেন্টলি ইন্ডিয়া গান্ধী এথলেটিক ষ্টেডিয়ামৰ নামটো সলনি কৰা হৈছে আৰু কি নামলৈ সলনি কৰা হৈছে তোমালোকে ইয়াৰ এনসাৰটো কমেন্ট বক্সত দিবা আমি আকৌ নেক্সট উইকত অন্য এটা ভিডিঅত লগ পাম আশা কৰো তোমালোকক আজিৰ ভিডিঅটোৱে হেল্প কৰিব আজিৰ কাৰণে ইমানে আছিল থ্যাংক ইউ